বিবেকহীন ভয় আৰু বিবেকী সতৰ্কতাৰ মাজত বহু পাৰ্থক্য আছে। বহু লোকে দূৰৈৰ পৰা বিবেচনাহীন হৈ এই দুয়োকে একেই বুলি ভাবিব পাৰে, কিন্তু পৃথকীকৰণ কৰিবলৈ উচিত বিবেচনা লাগিব। বিবেকী সতৰ্কতা সাৱধানতা হয়, যি আমাক বিভিন্ন বিষাক্ততাৰ পৰা সুস্থ দূৰত্ব বজাই ৰখাত সহায় কৰে। আনৰ আৰু নিজৰ বিভিন্ন বিষাক্ত অভ্যাসৰ পৰা পদক্ষেপৰ পৰা সুস্থ দূৰত্বলৈ গৈ থাকি সেই বিষাক্ততাৰ পাৰলৈ গৈ সেইসমূহক ঠিক কৰাৰ সাহস দিয়ে, ধৈৰ্য দিয়ে। কিন্তু বিবেকহীন হৈ যেতিয়া বিভিন্ন বিষাক্ত মানসিকতা আৰু পদক্ষেপৰ গোলাম হৈ পৰা যায় বিভিন্ন অজুহাতেৰে, সেইবোৰক সাহস পৰ্যন্ত বুলিও কৈ দিয়া হয়, সেয়াহে বৰ ভয়ংকৰ ধৰণৰ ভয় হয়, যি অতিকৈ বিবেকহীন হয়, বিবেচনাহীন হয়। এই দুয়োৰে মাজৰ পাৰ্থক্য বুজিব লাগিব আমি উচিত বিবেচনাৰে, আৰু বিবেকী সতৰ্কতাৰ দিশে গতি কৰিব লাগিব। সেইবিধক ভয় বুলি ভাবি থাকিলে নহ'ব, সেইবিধ ভয় নহয়, সেইবিধ বিবেকী সাহসে হয়, যি আমাক ধৈৰ্যশীল হৈ বিবেকী হৈ বিভিন্ন বিষাক্ততাৰ পৰা সুস্থ দূৰত্ব বজাই ৰাখি প্ৰয়োজন সাপেক্ষে সহায়কাৰী উচিত পদক্ষেপ গ্ৰহণ কৰি আগুৱাই যাবলৈ সহায় কৰে। বিবেকহীন ভয় মানে হৈছে বিবেচনা নকৰাকৈয়ে বিভিন্ন বিষাক্ত মানসিকতাৰ গোলাম হৈ আনৰ লগতে নিজৰো তেনে বিষাক্ত অভ্যাসৰ পদক্ষেপৰ গোলাম হৈ পৰা বিভিন্ন অজুহাতেৰে। পাৰ্থক্য বুজিব লাগিব আৰু বিবেচনাৰ ভিত্তিত বিবেকী সতৰ্কতাৰ দিশে গতি কৰিব লাগিব। বিবেকহীন ভয় এৰি চেষ্টা কৰি যাওঁ আহক।